সাৰ্বজনীন গৰখীয়া থান জামুগুৰিত এইবাৰ ৩৩তম দৌল মহোৎসৱৰ উদযাপন। নগাঁও জিলাৰ জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত এইবাৰ উলহ মালহেৰে ৩৩তম দৌল মহোৎসৱৰ ৪ দিনীয়া কাৰ্যসূচীৰ উদযাপন কৰিছে। দৌল উৎসৱ আমাৰ ৪ দিনীয়া কাৰ্যসূচী। আমাৰ এই ৩৩ বছৰ সম্পূৰ্ণ হ'ল। এই ৩৩ বছৰৰ ভিতৰত আমি যিসকলে আমাৰ এই অনুষ্ঠান ভাগ পোনপ্ৰথমে কৰিছিলে, এই সৃষ্টি কৰিছিল, তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ যোৱাকালি আৰু স্মৃতি তৰ্পণ কৰিলোঁ। আৰু আমাৰ অতি মৰমৰ সাৰ্থক জুবিন গাৰ্গৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যাতে ন্যায় পায়, আমি তাৰ কাৰণেও আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমাৰ এই মঞ্চৰ ফালৰ আজি ৪ দিনীয়া কাৰ্যসূচী পাতিছে। আজি 2 দিন হৈছে। আৰু কাইলৈ কি হ'ব? কাইলৈ আছে আমাৰ দিহানাম আছে, আৰু ৰাতি সন্ধিয়ালৈ আমাৰ থিয়েটাৰ আছে। তাৰ পিছদিনাও তেনেকে আমাৰ দিহানাম হ'ব, আৰু সন্ধিয়ালৈ আমাৰ থিয়েটাৰ আছে, আৰু হোলী ঘূৰোৱা হ'ব। এইখিনি কাৰ্যসূচী আমি সমূহ ৰাইজক আপুনি কি অনুৰোধ কৰিব উপস্থিতি? সমূহ ৰাইজৰ প্ৰতি আমাৰ এইটোৱে অনুৰোধ, আমাৰ এই হোলী অনুষ্ঠানটোৱে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ই এটা পৰিচায়ক, আৰু ইয়াৰ যোগেদি আমি যে সকলোৱে মিলিজুলি থাকিব লাগে, এই বাণীটোকে আমি ইয়াৰ পৰা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। আমাৰ এইবাৰ ৩৩তম দৌল মহোৎসৱ উদযাপন হৈ আহিছে। আমি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আমি দৌল উৎসৱ ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি কাৰ্যসূচী হৈ গৈছে। আজিৰ কাৰ্যসূচীৰ ভিতৰত বিশেষ আকৰ্ষণীয় কাৰ্যসূচী আছিলে ৩৩ ভাগ নামঘৰৰ পৰা ৩৩খন পতাকা উত্তোলন কৰা হৈছে। ৩৩ ভাগ নামঘৰৰ পৰা বিভিন্নজন ভক্তপ্ৰাণ ৰাইজে জল কলচী লৈ যাত্ৰা কৰি আহি ইয়াত পতাকা উত্তোলন কৰিলে। তাৰপিছতে গোসাঁই স্নান আৰু নিৰ্মালী প্ৰদান অনুষ্ঠান হৈ গ'ল। তাৰপিছতে আজি দুপৰীয়াৰ প্ৰসংগ, নাম প্ৰসংগ, খোল প্ৰসংগ হৈছে। খোল প্ৰসংগৰ পাছতেই আমি ভক্তপ্ৰাণ ৰাইজসকলক আপ্যায়নৰ ব্যৱস্থা কৰিছিলোঁ। এতিয়াও আপ্যায়ন চলিয়েই আছে, আৰু প্ৰায় ২টামান বাজিৰ পৰা ধৰি আমাৰ আইসকলৰ মুকলি দিহানাম চলি আছে, আৰু আশা কৰিছোঁ এই দিহানাম আমাৰ প্ৰায় 10 বাজিলৈকে চলিব। সেইটো হয়। আপোনালোকৰ ঐতিহ্য যে জামুগুৰি গৰখীয়া থান বুলি ক'লে অসমৰ এটা স্বীকৃতি। ইয়াৰ আগতে কিছুমান আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আহি পদাৰ্পণ কৰিছে। এই ক্ষেত্ৰত আমাৰ এই গৰখীয়া থান ভাগৰ যি যশ কীৰ্তি আৰু গৰখীয়া প্ৰভুৰ কৃপা বহুতে লাভ কৰিবলৈ সক্ষম হৈছে, আৰু এই কৃপা লাভ কৰি বহুতে সুফল পায়। এই থান ভাগলৈ আগমন ঘটে বহুতৰে, আৰু এই গৰখীয়া প্ৰভুৰ কৃপাদৃষ্টিৰ কাৰণেই ভকতসকল ইয়ালৈ আহে, আৰু যথেষ্ট সুনাম থান ভাগ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও আমাৰ গৰখীয়া থান জামুগুৰি গৰখীয়া থানৰ বিষয়ে অৱগত হৈ যোৱা 20 ছেপ্টেম্বৰৰ দিনা তেখেতো আহি আমাৰ গৰখীয়া থানত আহি উপস্থিত হ'ল। তেখেত অহাৰ কাৰণে আমাৰ সাৰ্বজনীন গৰখীয়া থানৰ পৰা তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। লগতে অসম চৰকাৰলৈ আমি যি আৰ্থিক সাহায্য আমাৰ গৰখীয়া থানলৈ আগবাঢ়িছে, তাৰ কাৰণে আমি গৰখীয়া থান সমিতিৰ তৰফৰ পৰা তেখেতক নথৈ ধন্যবাদ জ্ঞাপন। ধন্যবাদ। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।